হে দোস্ত, বেক টু মাই সেকেন্ড ব্লগ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল। আজি হ'ল পবিত্ৰ শুক্ৰবাৰ, আমাৰ কাৰণে হজৰ দিন। এইটো কাৰণে এতিয়া মই গা ধুবলৈ যাম। শুক্ৰবাৰ দিনটোত আগুৱাই যাব লাগে। যোনে মছজিদৰ ভিতৰত ফাৰ্ষ্ট কদম ৰাখিব তাক আল্লাহ তাআলাই এটা উট কুৰবানী দিয়াৰ সব দিব। এতিয়া মই ফটককৈ গাটো ধুই আহিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব। এতিয়া মই গা ধুই আহিলো, এতিয়া তেল খানিম। এইটো হ'ল মোৰ ভাগিন, সি মানে মোৰ ষ্টেণ্ডটো লৈ উৰাই আছে, ভাবিছে জাহাজী নেকি। ফাৰ্ষ্ট টাইম হাউচ ব্লগ বনাই আছো। এই ৰ'দৰ কাৰণে মোক দেখাই নাযায়, ক'লা ক'লা হৈ আছে। মোৰ ভাগিনটো মেণ্টেল হৈ গ'ল। এইটো চাওক, তেজপুৰলৈ যাব লাগিব। সি ষ্টেণ্ডটোলৈ কি কৰি আছে? ফাইনেলি আমি ঘৰৰ পৰা ওলাই আহিলো। কাপোৰ পিন্ধি কেনে, তেল আঁতৰ লগাই কেনে, ফেৰাইল লগাই, ফেৰাইল নহয়, মই ফেৰাইল নলগাওঁ। ইয়াত ভিউখন চাওক, কিমান মজা লাগি আছে। এইটো ৰাস্তা মেইন ৰাস্তা নহয়, এইটো মানে বেলেগৰ ঘৰত যাবলৈ ৰাস্তা এটা বনাইছে, সেইটোৰে আমি গৈ আছো। মই টুপিটো লগোৱা নাই, মানে মোৰ মাথাটো ভিজা হৈ আছে, শুকাবলৈ দিছো। খোজকাঢ়ি পাই গলো মছজিদ। মোৰ ভাগিনটো চাওক ক'ত চাই আছে, সেইটো চাওক, মই জুম কৰি দেখুৱাই আছো। এইটো আচল কাৰণ হ'ল তাৰ মনত এটাই, কেতিয়া দিব, কেতিয়া খাব। আৰু সৰু পোৱালি কেইটা দেখি কেনে ওপৰৰ ফালে জঁপিয়াব লাগিল। ভাই কি কৰি আছে এইবিলাক? সি বহি আছে ইয়াত, কিন্তু তাৰ মনটো বহি আছে বাল্টিঙৰ ওচৰত। 12:30 হৈ গ'ল, এতিয়া খুতবা শুনিম, নামাজ পঢ়ি আহি আছো। আমাৰ নামাজ পঢ়া শেষ। বাপৰে বাপ, ইমান ভিৰ, কেনেকে ল'ম ইয়াৰ পৰা? অলপ ৰাখিব মোৰ কাৰণে দেই। কি কৰিম আইডিয়া, আগুৱাই যাব লাগিব। বলক, ফাইনেলি লৈ আহিলো ইমান ভিৰৰ ভিতৰৰ পৰা। মই লৈছো 2টা, মোৰ ভাগিনে লৈছে 2টা। কিন্তু ইয়াত এটা বিষয় আছে দুখৰ। মোৰ ভাগিনে লৈছিলে 4 প্লেট, কিন্তু তাৰ পৰা 3 প্লেট কোনোবাই লৈ গ'ল। সেইটো কাৰণে তাৰ মনটো বহুত বেয়া হৈ আছে। এতিয়া ঘৰত গৈ ভাত খাম, ভাত খাই কেনে অলপ টোপনি দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব পাহৰি নাযাব কিন্তু।